তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে অসম চৰকাৰে অসমবাসীলৈ আহি গৈছে চাৰিটাকৈ ভাল খবৰ। তো অসমবাসীৰ বাবে অসম চৰকাৰে চাৰিটাকৈ ভাল খবৰ ঘোষণা কৰিছে। তো কি চাৰিটা ভাল খবৰ মই আপোনালোকক আজি এইটো ভিডিঅ'ত মই আপোনালোকক এইটো যে জনাই দি আছোঁ। তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই অসমবাসীয়ে এই চাৰিটা ভাল খবৰ জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো খবৰ হ'ল আপোনাৰ যিসকলে অসম পুলিচত, অসম আৰক্ষীত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে SI পোষ্টত, যিসকলে আৰক্ষী উপ পৰিদৰ্শক SIৰ চাকৰি কৰিব বিচাৰে, তো আপোনালোকে কৰিব পাৰিব। তো যিসকল অসম পুলিচৰ চাকৰি কৰিব বিচাৰে, তো আপোনালোকৰ বাবে বহুত ভাল খবৰ, কিয়নো এবছৰলৈ বৃদ্ধি কৰিলে বয়সৰ সময়সীমা। তো যিসকল অসম আৰক্ষীৰ, ইয়াতে আপোনাক চাওক, অসম আৰক্ষীৰ উপ পৰিদৰ্শক SI চাকৰি প্ৰত্যাশীলৈ ভাল খবৰ। 1 বছৰলৈ বৃদ্ধি বয়সৰ সময়সীমা। সাধাৰণ শ্ৰেণীৰ বাবে 27 বছৰলৈ বৃদ্ধি পাব। 27 বছৰ মানে 27 বছৰলৈকে চাকৰি কৰিব পাৰিব। আৰু OBCৰ বাবে 30 বছৰলৈকে বৃদ্ধি কৰা হ'ব। তো যিসকল অসম পুলিচত চাকৰি কৰিম বুলি ভাবিছে বা আপোনালোকে কৰিব, তেনেক্ষেত্ৰত আপোনালোকৰ বাবে বহুত ভাল খবৰ, কিয়নো এবছৰলৈ বৃদ্ধি বয়সৰ সময়সীমা। সাধাৰণ শ্ৰেণীৰ বাবে 27 বছৰলৈ বৃদ্ধি কৰা হ'লে আৰু OBC কৃষকসকলৰ কাৰণে 30 বছৰলৈকে বয়সৰ সময়সীমা বৃদ্ধি কৰিলে। তো আপোনালোকে নিশ্চয় গম পালে। তো SIৰ পোষ্ট, অসম আৰক্ষীৰ, অসম পুলিচৰ SIৰ যিটো পোষ্ট, এই পোষ্টত আপোনালোকে যদি চাকৰি কৰিম বুলি ভাবিছে, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাচাৰীটো যোৱাকালি ঘোষণা কৰিছে যে যিসকল SI পোষ্টত চাকৰি কৰিব বিচাৰে তেনেক্ষেত্ৰত সেইসকলৰ 1 বছৰলৈ বৃদ্ধি বয়সৰ সময়সীমা, সাধাৰণ শ্ৰেণীৰ বাবে 27 বছৰলৈ আৰু OBC কৃষকসকলৰ কাৰণে 30 বছৰলৈকে বয়সৰ সময়সীমা বৃদ্ধি কৰা হ'লে। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ পিছত 2 নম্বৰ যিটো আপোনাৰ ভাল খবৰ, এই 2 নম্বৰ ভাল খবৰটো মই আপোনালোকক জনাই দি আছোঁ। 2 নম্বৰ ভাল খবৰটো হ'ল আপোনাৰ আমি সকলোৱে কম বেছি ট্ৰেভেলিং কৰোঁ। আমি ট্ৰেইনত উঠোঁ বা আপুনি ফ্লাইটত উঠোঁ আমি। তো যিসকল ষ্টেচন আছে, ট্ৰেইন ষ্টেচনেই হওক বা আপোনাৰ ফ্লাইট ষ্টেচনেই হওক বা ফ্লাইট আপোনাৰ হওক, তো সেই সময়ত কিন্তু এটা আপোনাৰ কফি শ্বপ বা কফি কেফ এটা থাকে। আমি সকলোৱে জানো চাহ আমি খাওঁ, চাহৰ দাম সেই সকলত কিন্তু ট্ৰেইন ষ্টেচনতে হওক বা আপোনাৰ এয়াৰপৰ্টতে হওক, তো সেইসকলৰ চাহৰ দাম কিন্তু 1 কাপ চাহৰ দাম 100 টকাকৈ লয়। আমি সকলোৱে জানো। তো 1 কাপ চাহৰ দাম 100 টকা হয়, কিন্তু ছেম মেটেৰিয়েলেৰে কিন্তু বনোৱা হয়। চাহপাত ছেম, চেনি দিয়ে বনায়, চাহপাত দিয়ে বনায়, তো সেইবোৰ দিয়ে বনায়, তাতে আৰু বেলেগ এক্সট্ৰা একো নিদিয়ে। তো সেই কাপটোৱে দাম হৈ যায় 100 টকা। আমি 100 টকা কিনি আমি খাব লগা হয়। তো চৰকাৰৰ ফালৰ পৰা এইটো ইয়াতে এটা আপোনাক দিয়া হৈছে, ইয়াতে আপোনাৰ নিউ এড উদান য়াত্ৰী কেফ এটা নতুনকৈ মুকলি কৰা হৈছে। তো এই কেফৰ জৰিয়তে মাত্ৰ আপোনালোকে 10 টকাত আপোনালোকে চাহ পাব। এতিয়া আপোনালোকে চামোচা 20 টকাত পাব, ৱাটাৰ 10 টকাত পাব। তো এনে কিন্তু 100 টকাকৈ লয়। এয়াৰপৰ্টতে হওক বা আপোনাৰ ট্ৰেইন ষ্টেচনতে হওক 100 টকাকৈ 1 কাপ চাহৰ দাম 100 টকা লয়। কিন্তু এতিয়াৰ পৰা সেইসমূহ চাহৰ দাম কমি যাব। তো 10 টকাতে আপোনালোকে পাই যাব। এতিয়া আৰু 100 টকা দি আপোনাক কিনি খাব নালাগে, 10 টকাতে আপোনালোকে পাই যাব। তো এইটো বহুত ভাল খবৰ, কাৰণ 1 কাপ চাহৰ দাম যদি 100 টকা হয়, আপোনালোকে ভাবি চাব, 1 কাপ চাহৰ দাম যদি 100 টকাকৈ আপোনাক খাব লাগে, তো আপোনালোকে 3-4জন যদি আপোনাৰ ফেমিলি লৈ যদি আপোনালোকে ঘূৰিব যায় বা ফুৰিব যায়, তেনেক্ষেত্ৰত যদি চাহ খাব যায়, তো 3জন থাকিলে আপোনাৰ 300 টকা চাহৰ দাম দিব লগা হয়। তো এতিয়াৰ পৰা সেইবোৰ আপোনাক দিব নালাগে। এতিয়াৰ পৰা আপোনালোকে 10 টকাতে আপোনালোকে চাহৰ দাম পাই যাব। আপোনালোকে চাহ 1 কাপ খাব পাৰিব 10 টকাতে। তো আপোনালোকে নিশ্চয় গম পালে। তো এটা নতুন উদান য়াত্ৰী এটা কেফ নতুনকৈ মুকলি কৰা হৈছে। তো এই উদান যাত্ৰী কেফৰ জৰিয়তে আপোনালোকে যিটো আপোনাৰ চাহৰ কাপ, সেইটো আপোনালোকে 10 টকাত পাব। ৱাটাৰৰ বটল আপোনাৰ 10 টকাতে পাব। এনে কিন্তু দাম বহুত বেছি। 10 টকাৰ ৱাটাৰৰ বটলৰ দাম আপোনাৰ 20 টকা 30 টকা লয়। কফি আপোনাৰ কিমান টকা লয় আপোনাৰ নিশ্চয় জানে। এতিয়াৰ পৰা আপোনালোকে কফি পাব 20 টকাত পাব। ইয়াৰ পিছত চামোচা আপোনালোকে 20 টকাত পাব। ইয়াৰ পিছত ৱাটাৰ আপোনালোকে 10 টকাত পাব। চাহ আপোনালোকে 10 টকাতে পাব। তো আপোনালোকে নিশ্চয় গম পালে। তো এইটো কিন্তু বহুত অসমবাসীৰ বাবে ভাল খবৰ। তো এতিয়া 3 নম্বৰ যিটো আপোনাৰ ভাল খবৰ, এই 3 নম্বৰ ভাল খবৰটো মই আপোনালোকক জনাই দি আছোঁ। 3 নম্বৰ ভাল খবৰটো হ'ল অসমবাসীৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক উপহাৰ দিব 100খন বিদ্যুৎ চালিত বাছ। আমি গুৱাহাটীত যিসকলে
ডেইলি অহা যোৱা কৰে বা যিসকলে গুৱাহাটীত থাকে তো আপোনালোকে চাব পাৰিছে গ্ৰীণ ৰঙৰ এটা বাছ গাড়ী চলে সেইটো আপোনাৰ কিন্তু তেলৰ নহয় আপোনাৰ এইটো ইলেক্ট্ৰিচিটিৰ হয় তো এইটো বিদ্যুৎ চালিত এইটো আপোনাৰ বাছ হয় তো এতিয়া আৰু 100খন আমাৰ গুৱাহাটী চহৰত আপোনাৰ ইয়াতে 100খন আৰু গাড়ী নতুনকৈ আপোনাক দিয়া হ'ব ইয়াতে কোৱা হৈছে চাগে অসমবাসীলৈ সুখবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক উপহাৰ দিব 100খন বিদ্যুৎ চালিত বাছ প্ৰয়োজন সাপেক্ষে গুৱাহাটীত বন্ধ কৰা হ'ব পেট্ৰল ডিজেল চালিত বাছ যদি প্ৰয়োজন হয় তো পেট্ৰল ডিজেলৰ যিসমূহ বাছ আছে সেইসমূহ বাছ বন্ধ কৰি দিয়া হ'ব ইয়াতে স্পষ্ট ইয়াতে কোৱা হৈছে যে প্ৰয়োজন সাপেক্ষে গুৱাহাটীত বন্ধ কৰা হ'ব পেট্ৰল ডিজেল চালিত বাছ তো আৰু 100খন কিন্তু এনেকুৱা গ্ৰীণ ৰঙৰ যিটো বিদ্যুৎ চালিত যিটো বাছ হয় ইলেক্ট্ৰিচিটি যিটো বাছ সেই ইলেক্ট্ৰিচিটি বাছৰ 100খন আমাৰ নৰেন্দ্ৰ মোদীয়ে গিফ্ট কৰিব উপহাৰ দিব তো আপোনালোকে নিশ্চয় ভাল বুজি পালে তো অসমবাসীৰ বাবে এইটো বহুত ভাল খবৰ কিয়নো বৰ্তমান কিন্তু গুৱাহাটীত ইমান এটা যিটো বাছ ইলেক্ট্ৰিচিটি যিটো বিদ্যুৎ চালিত যিটো বাছ এই বাছখন কিন্তু 4ৰ পৰা 5খনহে বাছ আছে কিন্তু আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক উপহাৰ দিব 100খনকৈ বিদ্যুৎ চালিত বাছ যদি প্ৰয়োজন হয় যিবোৰ পেট্ৰল ডিজেল বাছ আছে সেইসমূহ কিন্তু বন্ধ কৰা হ'ব যদি প্ৰয়োজন হয় তো আপোনালোকে নিশ্চয় বুজি পালে তো অসমবাসীৰ বাবে এইটো বহুত ভাল খবৰ তো এতিয়া আগবাঢ়িছোঁ শেষৰ যিটো ভাল খবৰ এই শেষৰ ভাল খবৰলৈ ভাল খবৰটোনো কি সেইটো মই আপোনালোকক জনাই দি আছোঁ শেষৰ ভাল খবৰটো হ'ল আপোনাৰ LP আৰু UPৰ যিটো শিক্ষকৰ যিটো চাকৰি তো ইয়াতে কোৱা হৈছে চলিত মাহৰ ভিতৰতে সম্পূৰ্ণ হ'ব বৃহৎ নিযুক্তি LP আৰু UPৰ 4,500টা শিক্ষক পদত সম্পূৰ্ণ হ'ব নিযুক্তি তো অন্তিম পৰ্যায়ত এতিয়া কিন্তু আৰু কাৰণ ইলেকশ্যন আহি আছে তো ইলেকশ্যনৰ আগত আৰু এই 4,500 যিটো আপোনাৰ শিক্ষক পদ আছে সেই পদটো কমপ্লিট কৰা হ'ব ইয়াতে কোৱা হৈছে অন্তিম পৰ্যায়ত আছে 4,500টা শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া এই ঘোষণা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ তো ৰণোজ পেগুৱে এইটো ভাল ঘোষণা কৰিছে যে 4,500টা শিক্ষকৰ পদ আছে তো এইটো কমপ্লিট কৰি দিয়া হ'ব কাৰণ চৰকাৰ আহিব নে নাহে পিছত সেইটো আৰু কাৰণ এইটো যিটো বিজেপি চৰকাৰৰ যিটো অন্তিম এইটো পৰ্যায়ত অন্তিম হয় কাৰণ শেষ হয় এইটো তো শেষৰ ফালে ইয়াৰ পিছত কিন্তু আৰু আপোনালোকে চাকৰি পাব পাৰে নাপাব পাৰে তো যিটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই এটা ঘোষণা কৰিছিলে যে 5 লাখ টকা 2021 চন না 20 চনত এটা ঘোষণা কৰিছিলে যেতিয়া ইলেকশ্যন হৈছিল 2021 চনতে তেতিয়া ঘোষণা কৰিছিলে যে 5 লাখ চাকৰি দিম বুলি কিন্তু তাৰে 1 লাখ না 1.5 লাখ চাকৰি দিয়া হ'ল কিন্তু বাকী দিয়া হোৱা নাই কিন্তু এতিয়া আৰু নতুনকৈ ঘোষণা কৰিছে যে ইলেকশ্যনৰ পিছত যদি সিহঁতৰ যিটো আপোনাৰ চৰকাৰ যদি আহে আপোনালোকে পাবই সেইটো কোৱা হোৱা নাই কিন্তু চিন্তাধাৰা কৰিব পিছত যদি দিয়ে তো আপোনালোকে লাভ কৰিব আৰু যদি নিদিয়ে সেইটো আপোনালোকে চাকৰি আশা আৰু বাদ দিব লাগিব তো এইটো হ'ল LP আৰু UP শিক্ষকৰ যিটো পোষ্ট আছিলে 4,500টা পোষ্ট সেইটো কমপ্লিট কৰি দিয়া হ'ব ইলেকশ্যনৰ আগতে লাভ কৰিব ইয়াতে স্পষ্ট দিয়া হৈছে চলিত মাহৰ ভিতৰতে সম্পূৰ্ণ হ'ব বৃহৎ নিযুক্তি LP আৰু UPৰ 4,500টা শিক্ষক পদত সম্পূৰ্ণ হ'ব নিযুক্তি অন্তিম পৰ্যায়ত আছে 4,500টা শিক্ষকৰ পদৰ নিযুক্তি প্ৰক্ৰিয়া এই 4,500টা যিটো আপোনাৰ পোষ্ট আছে এই পোষ্টটো কমপ্লিট কৰি দিয়া হ'ব তো আপোনালোকে নিশ্চয় গম পালে তো এই 4টা ভাল খবৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে ভাল খবৰ তো এইটো তো যিসকলে বাহিৰত ঘূৰিব যায় তেনে ক্ষেত্ৰত যিটো ট্ৰেইন ষ্টেচনে হওক বা আপোনাৰ যিটো এয়াৰপৰ্টতে হওক আপোনাৰ 100 টকা বা তাতকৈ বেছিও কিন্তু কিছুমান জেগাত দাম লয় একাপ চাহৰ দাম এইটো আপোনালোকে এতিয়া কমতকৈ আপোনালোকে পাই যাব 10 টকা আপোনালোকে পাই যাব চাহ খাব পাৰিব তো এইখিনি আছিল আজি দিবলৈ ভাল খবৰ তো আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেন্তে লাইক কৰিব আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই এই 4টা ভাল খবৰ অসমৰ সকলোৱে যাতে জানিব পাৰে ধন্যবাদ